সেয়া মিয়া নাছিলে, সেয়া গৰিয়া আছিলে। কিয় গৰিয়া বুলি ক'বলৈ কাৰণে কিয় আপোনালোকে ভয় কৰিছে বা টান পাইছে? মিয়া নহয়, গৰিয়া আছিলে ৰছ আলী। নলবাৰী যি জঘন্য ঘটনাটো কৰিছিলে সেই ৰছ আলী কিন্তু মিয়া নহয়, গৰিয়া আছিলে। ঠিক আছে, অসম আৰক্ষীৰ প্ৰথমবাৰত ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ আপোনালোকে ইনকাউণ্টাৰ কৰিছে, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। তাৰ মাথাত গুলি মাৰিবলৈ লাগিছিলে। নমস্কাৰ। নলবাৰীত যিটো ঘটনা হৈছিল, বহুত দুখ লগা কথা। এনকাউণ্টাৰ কৰা হৈছে বুলি আমি শুনিছোঁ আৰু দেখিছোঁ। ৰছ আলীক হত্যা কৰা কেনেকৈ কৰিছিল, মানে ছোৱালীটোক ভাল পাইছিলে ৰছ আলীয়ে, ছোৱালীক ভাল পাইছিল। তাৰপিছত ছোৱালীয়ে একচেপ্ট কৰা নাছিলে বা ৰছ আলীক ভাল পোৱা নাছিলে, জোৰ জবস্তিকৈ ভাল পাবলৈ খুজিছিল ৰছ আলীয়ে। আৰু যদি একচেপ্ট নকৰে, এইবিলাক মানে ভাবি আছিলে ৰছ আলীয়ে তাক হত্যা কৰিম, কিবা কৰিম বোলে। ঠিক তেনেদৰে কাহিনীটো মানে ঘটনাটো আচল ঘটনা ঘটিলে। ৰছ আলীয়ে চিষ্টাৰক হত্যা কৰিলে। চিষ্টাৰকটো হত্যা কৰা নাই, এতিয়া হস্পিটেলত আছে। তাৰ লগত থকা এজন দাদাক মানে হত্যা কৰিলে। আপোনালোকে নিউজত সম্পূৰ্ণ মানে ইমান যে হাৰামী মানুহ আছে আমাৰ এই পৃথিৱীত, বহুত দুখ লাগিছোঁ। মানুহে মানুহক হত্যা কৰিব কেনেকৈ পাৰে? যেনেকৈ জুবিন দাক হত্যা কৰিলে ঠিক তেনেদৰে মানে একে কাহিনী। এইবিলাক হিংসা আছে বহুত, মানে ভাল পোৱাৰ মাজতো এনেকুৱা হত্যা কৰিব লাগে নেকি? আপোনালোকে ভাবি চাওক, কোনোবাক এনেকৈ জোৰ জবস্তিকৈ কৰিব পাৰে নেকি? যদি মই কাৰোবাক ভাল পাওঁ, মই তাকতো জোৰ জবস্তিকৈ কৰি নিব নোৱাৰিম। এনেকুৱা আৰু না কথাটো, মানে জোৰ জবস্তিকৈ ভাল পাবলৈ খুজিছিল ৰছ আলীয়ে। তাৰপিছত একচেপ্ট কৰা নাছিলে ছোৱালীজনীয়ে। এতিয়া ৰছ আলীয়ে তাক হত্যা কৰা হ'ল নলবাৰীয়ে গংগাপুৰ গাঁৱত। আপোনালোকে সকলোৱে শুনিছা, আৰু এনকাউণ্টাৰ কৰা হৈছে বুলি আমি ভিডিঅ'ৰ মাজত দেখিছোঁ। আৰু আপোনালোকে সকলোৱে কৈ আছিল এনকাউণ্টাৰ লাগিব, এনকাউণ্টাৰ লাগিব, জাষ্টিচ লাগিব। এতিয়া এনকাউণ্টাৰ কৰা হৈছে, আৰু আমাৰ অসমৰ নলবাৰী আৰক্ষী অলৰেডি এৰেষ্ট কৰা হ'ল। আৰু তাৰ লগত ৰছ আলীৰ লগত 3জন আৰু ব্যক্তি আছে বুলি আমি শুনিছোঁ। অকল ৰছ আলীয়ে হত্যা কৰা নাই, ৰছ আলীৰ লগত আৰু 3জন বোলে হাৰামী 3জন আছে। এইবিলাক এৰেষ্ট কৰিব লাগে আৰু এনকাউণ্টাৰ কৰিব লাগে। আপোনালোকৰ মাজত ময়ো প্ৰাৰ্থনা কৰিছোঁ যাতে এই 2জন গৰাকীৰ বাবে ন্যায় পাওক। সেইকাৰণে আমি কৈছোঁ, যোনে এনেকৈ হত্যা কৰে বা এনেকৈ জোৰ জবস্তিকৈ কিবা এটা কাহিনী কৰে, তাক অতি সোনকালে শাস্তি দিবলৈ লাগে। কিয়নো অহাবাৰত এই যদি শাস্তি নাপায়, আমাৰ এই অসমত বা আমাৰ এই পৃথিৱীত আৰু এনেকুৱা কাহিনী হৈয়ে থাকিব। সেইকাৰণে কৈছোঁ, যোনে যি কৰে তাক একো নুশুনিব। যদি কিবা এটা ভুল কাম কৰিছে তাক নেৰিব। এৰি দিলে মানে কামটো বেছি বাঢ়ি যায়। এতিয়া কাকবাক যদি ন্যায় নিদিয়ে, এতিয়া ধৰি লওক জুবিন দাক যদি ন্যায় নিদিয়ে, এই কামটো বাঢ়িয়ে যাব। যদি ইমান ডাঙৰ শিল্পীক যদি ন্যায় দিব নোৱাৰে, আৰু বাঢ়িয়ে যাব। কাকবাক হত্যা কৰিব, কিডনেপ কৰিব। হত্যা কৰিলে আমি এনেকুৱা চাই থাকিব পাৰিম নেকি যদি ন্যায় নাপায়? ঠিক তেনেদৰে আমি কৈছোঁ, অনুৰোধ কৰিছোঁ যাতে অসম চৰকাৰে এইবিলাক ন্যায় দিব পাৰে। ঠিক আছে, এতিয়া নিউজটোত চাই ল'ব আমাৰ কি হ'লে। হস্পিটেলত চিষ্টাৰে আছে, দেহাটো কেনেকৈ বা হ'ল আপোনালোকে এই নিউজৰ মাজেৰে গম পাব। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' আপোনালোকে চাই আছা কমেণ্ট কৰি জনাই দিব। নলবাৰীৰ পৰা যদি মোৰ ভিডিঅ' চাইছা কমেণ্ট কৰি জনাই দিব। গুৱাহাটী, লখিমপুৰ, যিটো জেগাত আছে আপোনালোকে ডিষ্ট্ৰিক্টটো জনাই দিব দেই। ঠিক আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব। ঠিক আছে, চাই লোৱা। যি ধৰণৰ লোমহৰ্ষক হত্যাকাণ্ড, 2জনক হানি খুচি এজন স্পট ডেড হ'ল, এজনো হস্পিটেলত চিৰিয়াছ কণ্ডিশ্যনত আছে। তো এনেকুৱা ধৰণৰ ক্ৰিমিনেল খুব কমহে থকা যায়। আজিও আমি যেতিয়া তেওঁক বিচাৰি তেওঁক ধৰা হ'ল, তাৰপিছত আমি তেওঁ লুকুৱাই থোৱা ৱেপনটো, দাখন বিচাৰি তেওঁক লিড কৰা হ'ল। তেওঁ যেতিয়া আমাক লিড কৰি আছিল, তেতিয়াও তেওঁ আমাৰ পৰা বন্দুক স্নেচ কৰি আমাৰ ওপৰতে ফায়াৰ কৰি পলাবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আমাৰ পুলিচে ইন ৰিটালিয়েশ্যন ফায়াৰ কৰোঁতে তেওঁ বুকুত গুলি এটা লাগে, আৰু তেওঁক এতিয়া হস্পিটেলত আনি থকা হৈছে। সেইটো হস্পিটেল আহি পালে গম পাম আমি। আহি আছে। আমি উচিত শাস্তি দিয়াটো বিচাৰোঁ। যিহেতু গুলি মাৰিছে, এজনক মাৰিছে, আমি 2জনক মাৰাটো বিচাৰোঁ। আমি সেইটোৱে বিচাৰোঁ, আমি বেলেগ নিবিচাৰোঁ। যাতে তাহাঁতক ডেথ কৰি দিয়ে, একদম মাৰি পেলাই দিয়ে, সেইটোৱে বিচাৰোঁ আমি। নৃশংসভাৱে হত্যা কৰা হৈছিলে, একদম মানে ক'ব ভাষা নাই, সেনেকৈ কৰিছে একদম। কি ক'ব দাদা? কি ক'ম মানে, প্ৰথমতে ধন্যবাদ জনাইছোঁ
মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰক লগতে আমাৰ নলবাৰী জিলাৰ বিধায়ক জয়ন্ত মোল্লা ডাঙৰীয়াক। আচলতে বিৰাট মৰ্মান্তিক ঘটনা। এই যিসকল মানে এই মিয়াসকলক যদি আমাৰ বৰ্তমান চৰকাৰখনে দমন নকৰে তেনেহ'লে আমাৰ অসমীয়া সমাজখন শেষ হ'ব, আমাৰ অসমীয়া বোৱাৰী, আমাৰ জীয়াৰী শেষ হ'ব। গতিকে মই এই যিবিলাকে লাভ জেহাদৰ নামত এতিয়াও মানে এই সুযোগবোৰ লৈ আছে, এইবিলাকক সোনকালে চিনাক্ত কৰিব লাগে, গাঁৱে গাঁৱে সজাগতা কৰিব লাগে, আৰু সেইবিলাকে যদি নামানে ডাইৰেক্ট এনকাউণ্টাৰ কৰিব লাগে। একদম স্পষ্ট কথা। মই এজন অসমীয়া মুছলিম হয়, কিন্তু আজি দুখ লাগিছে আমি এখন অসমত থাকোঁ। অসমত থাকি যদি আমাৰ অসমীয়া বোৱাৰী, অসমীয়া জীয়াৰীক এনেদৰে অত্যাচাৰ কৰিব, গতিকে তেওঁলোক এইদৰে এটা আহ্বান জনাইছোঁ তেওঁলোকক, ইয়াৰ পৰা উচিত শিক্ষা দি তেওঁলোকৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখে মই আহ্বান জনাইছোঁ। গতিকে যিজন আজি আমাৰ ভাই বা আমাৰ ল'ৰা ভাইটি এই অৱস্থাত হ'ল, কোনো যাতে এই পৰ্যায়ত যাতে আৰু দ্বিতীয়বাৰ নহয় তাৰে কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। গতিকে এই যিসকলে পুনৰবাৰ কৈছোঁ, যিসকলে এই লাভ জেহাদৰ নামত এতিয়াও বিষবাষ্প বিয়পা আছে, তেওঁলোকক উচিত শিক্ষা দিয়াৰ কাৰণে মই অসম চৰকাৰ তথা নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকক মই আহ্বান জনাইছোঁ। অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি। এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে, যিহেতু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি তেওঁলোকে ইয়াতে উপস্থিত হৈছে আৰু সহযোগী এই মুহূৰ্তত দেখুৱাইছে, বাহিৰৰ দৃশ্যভাগে এই মুহূৰ্তত দেখুৱাইছে। আৰু কিছু সময় পিছতে যিহেতু এই যি নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ লৈ অনা হ'ব, আৰু কিছু সময় পিছতে লৈ অনা হ'ব ৰ'জক। আৰু মই অসম লাইভ 24 দৰ্শকক আমি কৈছোঁৱে, ৰ'জৰ মৃত্যু হৈছে, যি এনকাউণ্টাৰত মৃত্যু হৈছে, সেই পাখণ্ডগৰাকীৰ মৃত্যু হৈছে, যিগৰাকী সেয়া মিয়া নাছিলে, সেয়া গৰিয়া আছিলে। কিয় গৰিয়া বুলি ক'বলৈ কাৰণে কিয় আপোনালোকে ভয় কৰিছে বা টান পাইছে? মিয়া নহয়, গৰিয়া আছিলে ৰৌছ আলী। এই নলবাৰী যি জঘন্য ঘটনাটো কৰিছিলে, সেই ৰৌছ আলী কিন্তু মিয়া নহয়, গৰিয়া আছিলে। ঠিক আছে, অসম আৰক্ষীৰ প্ৰথমবাৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে ইনকাউণ্টাৰ কৰিছে, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ মাথাত গুলি মাৰিবলৈ লাগিছিলে, কিন্তু কিছু একাংশ নিউজ চেনেলৰ কিছু একাংশ মানুহে যি মিয়া 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 কৰি আছে, সেয়া মিয়া নাছিলে, সেয়া গৰিয়া আছিলে। কিয় গৰিয়া বুলি ক'বলৈ কাৰণে কিয় আপোনালোকে ভয় কৰিছে বা টান পাইছে? আৰে যোনে অপৰাধ কৰিছে সি অপৰাধী, সি এজন গৰিয়া যদি হৈ অপৰাধ কৰিছে, তেতিয়াহ'লে তাক গৰিয়া এজন বুলি ক'বলৈ কাৰণে কিহৰ কাৰণে ভয় কৰিবলৈ লাগে? মই এজন গৰিয়া ল'ৰা হয়, সি এজন গৰিয়া এজন হৈ কেনে সি অপৰাধ কাম কৰিছে, তাক মই কিয় মিয়া বুলি ক'ম? সিয়াক মই গৰিয়া বুলিয়ে ক'ম। সি এজন অপৰাধী আছিলে, তাক গুলি আহিছে, বহুত ভাল পাইছোঁ। তাৰ মাথাত গুলি মাৰিব লাগিছিলে, আৰু ভাল পালো হয়। কাৰণ আজি এইবিলাক লুকাওতে কি হয় জানে, অপৰাধৰ সংখ্যা বাঢ়ি যায়। আজি গৰিয়াৰ মাজত কি অপৰাধ নাই? গৰিয়াৰ মাজত কি ড্ৰাগছ পেডলাৰ নাই? বহুত আছে। সেইকাৰণে গৰিয়াক লুকাই থাকিলে বচাই থাকিলে নহয়। গৰিয়াই যদি বেয়া কাম কৰিছে, সেই বেয়া কামকো কিন্তু আমি শাস্তি প্ৰদান কৰিব লাগিব। সেইকাৰণে চব কথাত সহজতে মিয়া 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 কৰি থাকিলে নহয়। যোনে অপৰাধ কৰিছে, ই হিন্দুৱে হওক, মুছলমানে হওক, সি গৰিয়াই হওক, সি মিয়াই হওক, আৰু কোনোবা হওক, তাক অপৰাধীক কিন্তু আমি শাস্তি প্ৰদান কৰিব লাগিব, আৰু তাক আমি লুকাই ৰাখিলে নহব। আমি লুকাই ৰাখিলে নহব, চব কথাত মিয়া মিয়া কৰি থাকিলে নহব। সেইকাৰণে একদম স্পষ্ট কথা যে এনেকুৱা ঘটনা দ্বিতীয়বাৰ নহয়। গৰিয়া সমাজত এনেকুৱা কাম দ্বিতীয়বাৰ কোনো কৰিবলৈ সাহস নকৰে। বা আজি বেলেগ জনগোষ্ঠী, বেলেগ ধৰ্ম, বেলেগ জাতিৰ মাজতো যে এনেকুৱা কাম কৰিবলৈ নোৱাৰে, আমি তেনেকুৱা উদাহৰণ দাঙি ধৰিব লাগিব, যাৰ বাবে অসম আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছো ইনকাউণ্টাৰ কৰাৰ বাবে। তাৰ মূৰত গুলি মাৰিলে আৰু মই ভাল পালো হয়, তাৰ মূৰত গুলি মাৰিব লাগিছিলে। যি ছোৱালী ভাল নাপালে সি মানে কাটিবলৈ যাব, কিমান সাহস কাটিবলৈ যাব? এইবিলাক হৈছে পঢ়া শুনা নকৰা মানুহৰ কাম। সেইকাৰণে কৈছো যে চব কথা মিয়া মিয়া কৰি থাকিলে নহব। গৰিয়াই যদি ভুল কৰিছে, সেই ভুলটোকো ক'ব লাগিব, সেইজন ল'ৰা গৰিয়া আছিলে, সি মিয়া নাছিলে। জয় অসম। ফায়াৰো কৰিছে, আমাৰ প্ৰায় 4 ৰাউণ্ড মান ফায়াৰ কৰিছে পুলিচৰ। নাই, আমি যোনখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন পাইছো, বা যোনগৰাকী এতিয়া হস্পিটেলত আছে তেওঁ ষ্টেটমেণ্ট দিছে যে এজনেই ল'ৰা আছিলে। তেওঁৰ নামটো দুটা আসিফ খান, এলাইছ ৰৌজ আলী। গতিকে সেইটোতে অলপ সংবাদ মাধ্যমতো কনফিউজন হৈ আছে যে দুজন মানুহ, কিন্তু প্ৰকৃততে এজনেই আছিলে। সেইটো কোনো মানে, কাৰণ তেওঁলোকে আমাক যোনটো দেখা সাক্ষী ছোৱালীগৰাকীয়ে কৈছে অকলে আহিছে। ৰাইজক আমাৰ এটাই আহ্বান যে ৰাইজো সতৰ্ক হৈ থাকিব লাগিব, যিহেতুকে আমাৰ পুলিচৰ লিমিটেড ৰিচোৰ্চেছ আছে। মোৰ এটাই অনুৰোধ, সকলো গাঁৱত বা নিজৰ পহৰা চিষ্টেম কৰক, বা অকল এনেকুৱা ধৰণৰ ক্ৰাইমে নহয়, গৰু ছাগলীৰ পৰা বিভিন্ন ধৰণৰ চুৰি ডকাইত বা তেনেকুৱা ঘটনা ঘটি আছে। গাঁৱৰ মানুহ যদি নিজে সতৰ্ক থাকে,
বা কোনোবাই যদি VDP হিচাপে গঠন কৰিব বিচাৰে সেইটোতো আমি সহায় কৰি দিম, কিন্তু গাঁৱে গাঁৱে নিজৰ গাঁওখনৰ পহৰা দিলেহে মই ভাবোঁ আমাৰ সমাজখন ভালে থাকিব বা এই